Hi guys, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅলৈ। আশা কৰো আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান আমি ভালে কুশলে আছো। আৰু এই চাওক আমাৰ টিকলি মাইনাজনী হার পাই গল। আই আছো মামা, হেইয়া চাচি, হেইয়া কোনে কাহাই। আৰু এটা বস্তু দেখাবৰ কাৰণে আজি ভিডিঅটো বনালো। আসলতে মানে এটো দেখাবলগীয়া কথা নহয়, কিন্তু তথাপিও মোৰ ভাল লাগিলে মানে ভাল লাগিলে মানে দেখাবলৈ পাৰিম বা বিচাৰিছো যে কিয়নো যে আমি নগাঁও গলো। মোৰ অৰিজিনেল ঘৰ নগাঁও হয়, মানে মোৰ মাৰ ঘৰ। তো মই এতিয়া বিবাহ সূত্ৰে গুৱাহাটীৰ বাসিন্দা, সেইটো মই অলৰেডি কৈছো আপোনালোকক। কিন্তু এইখিনি এটা কথা দেই, মোৰ ৰুমটো বহুত মেচি হৈ আছে, কিন্তু সেই বস্তুটো আপোনালোকে অকণমান ইগনোৰ কৰিব, কিয়নো আহি আছে আমাৰ ঘৰত কিবা এটা ডাঙৰ উৎসৱ। সেই উৎসৱটিৰ কাৰণে আমাৰ যতে ততে গিফ্ট কিবা কিনি বস্তু মানে কিনিছো, আকৌ বস্তুবিলাক লৈছো, আনিছো, গিফ্ট কৰিছে, সব বস্তুবিলাক মানে থৈ যতে ততে দিয়া হৈছে। শ্বৰুমটো অকণমান বেছি হৈ আছে। তো যি নহওক বাৰু, এতিয়া কথাটো হৈছে কি যে আমি মাৰ ঘৰলৈ গলো, মানে মোৰ অৰিজিনেল ঘৰ নগাঁৱলৈ গলো। আমি তিনিওজন আৰু মাক থব গলো। আৰু বহুত দিনৰ মূৰত যেটো মাৰ ঘৰত গৈছো, সেইটো কাৰণে মায়ে আমাক কি দিলে বা আমিনো কি দিলো মাক সেই বস্তুখিনি। আৰু ইয়াতো আমি এটা পৰ্বতী আমি সম্পন্ন কৰিছিলো দিয়া থোৱাৰ। আৰু সেই বস্তুখিনি ইমান তেওঁলোকক মানে ডাঙৰ সকলক কি বস্তু দিছো সেইখিনি আৰু ইমান দেখুৱাই নাথাকো, এনে বেয়া লাগে সেইখিনি দেখুৱাবলৈ ইমান। আৰু খুলি মেলি যিহেতু তেওঁলোকক আনিছো, মাহঁতে চাইছে আৰু আনা হৈ গল, দিয়া থোৱা হৈ গৈছে, সেইটো আপোনালোকক মানে কৈছো, শ্বেয়াৰ কৰিছো। আৰু বৰ্তমান এতিয়া মানে কি দেখাবলৈ বিচাৰিছো যে আমি আচলতে গৈছো যে মায়েনো আমাক মৰমতে কি দিলে। আচলতে দেখুৱাৰ কাৰণটো সেইটোৱে যে আচলতে মানে কি গিফ্টৰ নামত সৰু এটিয়ে হওক, কিবা এটা সৰু বস্তুৱে হওক, সেইটো যদি দিয়া মানে দিয়ে ন, কোনোবাই যদি কাৰোবাক মৰমেৰে দিয়ে, সেই বস্তুটো বহুত ডাঙৰ, মানে কোটি টকাৰ মূল্যতকৈ বহুত বেছি বুলি ক'ব পাৰি। বেলেগৰ কাৰণে মই নাজানো, কিন্তু দেই মোৰ কাৰণে মানে তেনেকুৱা আমাৰ মন বিলাক বহুত ডাঙৰ হয়। সেইটো কাৰণে মানে অকনমান কিবা এটা সৰু বস্তু দিলেও সেইটোকে বহুত কিবা বুলি আমি ভাবি লওঁ। বাৰু যি নহওক, এতিয়া মেইন কথালৈ আহো। তো মায়ে কি বস্তু দিলে চাওঁ। তো গাইজ, এইকেইটা হৈছে মায়ে দিয়া গিফ্টৰ পেকেট আমাৰ তিনিওজনকে। তো চাওকচোন কি দিছে বাৰু মায়ে এই পেকেটৰ ভিতৰত। আৰু পেকেটটো খুলি পেলাই এয়া ওলাই দিছো, মায়ে দিছে তেওঁৰ জোৱাইকক এটা চাৰ্ট আৰু এটা পেন্ট। আৰু এইযোৰ তেওঁৰ চইচ অনুযায়ী লোৱা হৈছে। আৰু এইযোৰ হৈছে আমাৰ টিকলিৰ কাৰণে লোৱা হৈছে। আৰু এইযোৰ কিন্তু একদম মই নিজে চইচ কৰি লৈছো, কিয়নো গৰমত পিন্ধাবলৈ ভাল হ'ব। অলৰেডি মাহঁতে আগতেও বহুত কাপোৰ চাপোৰ দিছে, সেইকাৰণে ভাবিলো আৰু এতিয়া বেলেগ কাপোৰ তেনেকুৱা নলওঁ। গৰম কাপোৰো আছে, বেলেগ কাপোৰো আছে, বহুত কেইটা ফ্ৰকো আছে। সেই ভাবিলো অকনমান লাইট গৰমত পিন্ধাবৰ কাৰণে এইটো লৈছো। আৰু এইটো দিলে মোক মায়ে, মানে মই নিজে দিব কলো, কাৰণ মায়ে মোক বেলেগ বস্তু গিফ্ট কৰিব ওলাইছিলে, কিন্তু মই এইটোহে বিচাৰিলো মাৰ পৰা এজ এ গিফ্ট। তো এইয়া চাওক আমাৰ টিকলিজনী অকনমান ভাবিছিলো এখন বিচনাতে শুৱাই দিও, নাই তাই কি হব টোপনি নগলে আৰু চাওক চাই আছে, খেলি আছে, ভৰি দি গোটেই নেটখন ফালিয়ে দিব। আজিকালি অকনমান ডাঙৰ হৈছে যে জনা হৈছে, মানে এনেকুৱা পায় এইখনত শুৱাই থলে কিবা এটা মানে তাইক বক্সৰ ভিতৰত ৰখা নিচিনা পায়, সেইকাৰণে গুৰিয়াই লঠিয়াই কি কৰি আছে চাওকচোন। গাইজ, আপোনালোকে দেখা পালে মায়ে কি বস্তু দিলে। আৰু এইখিনিতে এটা কথা কবলৈ বিচাৰিছো, প্ৰত্যেক গৰাকী মাতৃৰ কাৰণে, প্ৰত্যেকজন সন্তানৰ কাৰণে যদি মাক বাপেকে কিবা এটা সৰু বস্তু গিফ্ট কৰে, লাগিলে এওঁলোকৰ মানে ইনলজ মোক যদি কিবা এটা সৰু বস্তু গিফ্ট কৰে, ভাল বস্তুৱে দিয়ে, তো মোৰ কাৰণে কিন্তু সেইটো বহুত মানে মূল্যৱান হয়। ঠিক তেনেকে মোৰ মাও যি যদি কিবা সামান্য বস্তু দিছে বা কাৰোবাৰ কাৰণে লাগিব পাৰে যে এইকেইটা বস্তু দিছে সেইকেইটা দেখুৱাইছে, সেইটো বুলি নহয়, মই দেখা মানে শ্ব' অফ কৰিব বিচৰা নাই। কিন্তু মোৰ কথাটো হৈছে এগৰাকী মাতৃৰ মৰমটো মই শ্বেয়াৰ কৰিব বিচাৰিছো, তেওঁৰ সন্তান, তেওঁৰ জোৱাইৰ প্ৰতি, তেওঁৰ নাতিনীৰ প্ৰতি থকা যিটো মৰম। এনেকুৱা নহয় যে মোৰ মায়ে আগৰ পৰা একো দিয়া নাই দেই। মোৰ মায়ে আগৰ পৰাই দিছে, মোকো দিছে, গল্ড দিছে, মোৰ মানে একো দিছে, গল্ড দিছে, চিলভাৰ, চব এইবোৰ দিয়া হৈ গৈছে। মাইনাকো আহি কিনে বৌ মাক সেইখিনি গল্ড দিছে। সেইটো মেটাৰ নকৰে যে গল্ড দিলেহে শ্বেয়াৰ কৰিব লাগিব, বেলেগ দিলে নহব। কিন্তু মায়ে মৰমত আমি ঘৰলৈ যোৱাৰ কাৰণে তেওঁক থবলৈ গৈছিলো, আমি বহুত দিনৰ মূৰত গৈছো, চ' আমাক মৰমেৰে সেইকেইটা বস্তু দিলে। মই ভাবিলো যে জোৱাই গৈছে যিহেতু
আৰু সেইকাৰণে কি দিছেনো অকনমান দেখুৱাও আৰু এনেকুৱা আপোনালোকে দেখাই পাইছে আগৰ ভিডিঅ'বোৰত তেওঁক নিজৰ চইচ মতে ল'ব দিছে মোকো দিছে আৰু মাইনাকো দিছে মাইনাকো ফেন্সি ড্ৰেছবোৰ দেখুৱাইছে কিন্তু মই এটো কথা ক'বলৈ বিচাৰিছো মই নিজেহে মই মাইনাৰ কাৰণে ফেন্সি ড্ৰেছবোৰ লোৱা নাই কিয়নো যিহেতু মাইনা একদম অকণমানি সো মই যদি ফেন্সি ড্ৰেছবোৰ লওঁ তেতিয়াহ'লে তাই কেইদিন পিন্ধিব খুব বেছি 1 ইয়াৰৰ কাৰণে ল'লে আৰু 2-3 মাহতে পিন্ধি পেলাই তাই টাইট হৈ যাব শৰ্ট হ'ব নোৱাৰিব আৰু মায়ে এনেকুৱা নহয় যে মায়ে দি থকা নাই মায়ে মই যিমানখিনি মাইনাৰ কাৰণে বস্তু লওঁ মানে তেওঁৰ ফাদাৰ মানে মাইনাৰ এক মানে এওঁটোতো যিখিনি পাৰে এওঁৰ লছ দিয়ে সকলোৱে দি আছে দেই কোনো নিদিয়াকে থকা নাই সব সকলোৱে মানে গিফ্ট কৰি আছে কিন্তু মোৰ মাও মোৰ একাউণ্টত দি কিনে যায় বা যেতিয়া মোৰ বেবী হৈছে তেতিয়াও মোৰ হাতত সেইখিনি যথেষ্টখিনি দি থৈ গৈছে যে যি য'ত লাগে নিজৰখিনি সেইখিনি বা মাইনাৰখিনি বা কিবা লাগিলে সবখিনি লবি কিন্তু আমি কি কৰিছো সেইখিনিৰে ইমান খৰচ কৰিছো বা নাই কৰা সেইটো পিছৰ মেটাৰ কিন্তু মা প্ৰত্যেকটো এৰিয়াতে মা দি আছে আৰু প্ৰত্যেকটো অকেজনতে প্ৰত্যেকটো ফেষ্টিভেলতে মোৰ এনেকুৱা হয় এও দিয়ে ময়ো তেওঁক দিব পাৰিছো অকল মাৰ কাৰণে হেতু পসিবল হৈছে কিয়নো মা মানে কয় যে এটো বস্তু যিহেতু তেওঁ আহিব নোৱাৰে বা আমি যাব পৰা নাই সো মায়ে হেতু তেনেকে মোক একাউণ্টত কিবা দি দিলে আমি ইয়াতে গিফ্টটো আমি নিজে নিজে চইচ মতে লৈ লওঁ হেতু পিছৰ মেটাৰ বাৰু মায়ে কিবা দিছে নিদিছে হেতু নহয় মাকৰ মৰম আৰু আশীৰ্বাদ ভালপোৱা সেই বস্তুখিনি আমাৰ কাৰণে যথেষ্ট বুলি আমি প্ৰত্যেক গৰাকী সন্তানে মানে প্ৰত্যেকজন সন্তানে ল'ব লাগিব প্ৰত্যেক পিতৃ মাতৃৰ পৰা যিয়ে তেওঁলোকে ক্ষুদ্ৰ কিবা এটা দিলেও সেইটো বহুত ডাঙৰ মূল্যৱান বস্তু বুলি আমি ভাবিব লাগিব আৰু সকলোৱে ভবাটো উচিত মই তেনেকৈ ভাবো আপোনালোকে কেনেকৈ ভাবে সেইটো মই নাজানো কিন্তু আই থিংক সকলোৱে তেনেকৈ ভাবিব চাগৈ বাৰু সেইটো পিছৰ মেটাৰ কিন্তু মই এটা কথা কওঁ মোৰ কাৰণে মায়ে লৈ থৈছিলে আগৰ পৰা এযোৰ কাপোৰ লৈ থৈছিলে মানে এযোৰ চাদৰ মেখেলা লৈ থৈছিলে কিন্তু মোৰ কি হ'ল মানে কি হৈ গ'ল মই চাদৰ মেখেলা মানে এও মোৰ বাৰ্থডেটো এযোৰ চাদৰ মেখেলা গিফ্ট কৰিলে কালাৰটো মানে প্ৰায়খিনি মিলে সো মই ভাবিলো হেজুৰ আৰু তাৰ পৰা আনি আকৌ ইয়াত লোৱাতকৈ যেহেতু মই তালে অহা যোৱা কৰি থাকিব লাগিব আকৌ ইয়াৰ পৰা কাপোৰ নিব লাগিব গতিকে ইমান ভাৰ বান্ধি নুফুৰো কিন্তু মায়ে মানে প্ৰত্যেকবাৰে কৈ আছে বাৰে মানে সৰি প্ৰত্যেকবাৰ মানে বাৰে মোক কৈ আছে যে কাপোৰযোৰ লৈ যা তে মই ক'লো মানে ভাৰ বান্ধি মই নুফুৰো যেহেতু এনেকুৱা কালাৰ মোৰ কাপোৰ ইয়াতো এও বাৰ্থডেত গিফ্ট কৰিছে তো হেজুৰ কাপোৰটো মই ইয়াত পিন্ধিমেই তো মই ভাবিছো যে তাত যদি মোৰ কিবা মই যোৱা হয় ক'বাত যোৱা হয় ইফালে সিফালে তেতিয়া হলে মই তাত পিন্ধিম আৰু সেই কাপোৰযোৰ মই মানে ফটো চটো বা ভিডিঅ' নকৰিলো যি নহওক মই পিছত পিন্ধিলে গলে দেখা পাবই বাৰু হেতু পিছৰ মেটাৰ আৰু এতিয়া কথাটো হৈছে মই নিজে এটা মাত্ৰ ব্লাউজ এটা চইচ কৰি লৈছো কিয়নো মই অনলাইনত চালো বা মই ইয়াতে ওচৰৰ যিখিনি আমাৰ এটো মানে মই আমি যোনটো মানে প্লেছত থাকো সেই প্লেছৰ যত ওচৰে পাজৰে চালো সেই মই বস্তুটো পোৱা নাই যেহেতু মই কাপোৰ পিন্ধিবই লাগিব তেনেকুৱা এটা মোক মানে সেই কাপোৰযোৰৰ লগত মিলা এটা ব্লাউজ লাগিছিলে তো মই গলো আৰু নগাঁওতে পটককে মানে আমাৰতো আৰু জানে সকলোৱে যিসকল নগাঁওৰ বাসিন্দা আমাৰ তাতে খুব মানে কি বুলি কম সীমিত দোকান মানে এটা স্মল টাউন নহয় জানো কিন্তু বস্তুটো হৈছে কি যিখিনি বস্তু আমাক লাগে আৰু খুব লেটেষ্ট ডিজাইনৰ আৰু খুব মানে এটা ভাল কোৱালিটিৰ বস্তুখিনি আমাৰ তাত পোৱা যায় গতিকে আমি গৈ পেলাই মানে পটককে মানে সেই বস্তুটো পাই গলো আৰু মই লৈ ললো আৰু মায়ে কৈছে আৰু কিবা লাগে মই ক'লো নাই আৰু মায়ে মোক তথাপিও কৈছে যে এটো দিছো তোৰ কাৰণে যি লাগে তই নিজে চইচ কৰি লৈ লবি কিন্তু বৰ্তমান মোৰ একো তেনেকুৱা মানে লাগা বস্তু মই প্ৰয়োজনবোধ কৰা নাই যিখিনি পাৰো যিখিনি হয় সেইখিনি বস্তু মানে অলৰেডি মোৰ তেওঁ দিছে বা মাৰ পৰাও পাইছো সকলোৰে পৰা মই সেইখিনি বস্তু পাই আছো বা নিজেও লৈছো তো মই ইমান দৰকাৰ হোৱা নাই যেতিয়া লাগিব আৰু লৈ লম নে কি কয় আপোনালোকে বাৰু হেতু পিছৰ কথা এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছো কিছুমানে জানিব বিচাৰিছে যে আচলতে মই মাইনাৰ বেবী ডাইপাৰ মানে কোনটো ইউজ কৰি আছো বৰ্তমান যিসকলে জানে তো ইউজ কৰিছে তো জানিবই আৰু যিসকলে নাজানে মানে মোৰ মুখেদি শুনিব বিচাৰিছে সেইসকলক মই কথাটো কৈ দিছো মানে আমি কি ইউজ কৰি আছো বৰ্তমান আমি বুলি কিয় কৈছো মোৰ হাজবেণ্ড আৰু মই দুজনে চাই কিনে আনিছো এইটো হৈছে মাইনাৰ ইজি টেডি বেবী ডাইপাৰ পেন্টছ আৰু এইটো আমি বৰ্তমান এছ সাইজটো আনি আছো অকণমান যেটো তাইক ডাঙৰ লাগিছে অকণমান আৰু তো ইয়াত আছে 78 ডাইপাৰ পেন্টছ মানে 78টা ডাইপাৰ আছে ইয়াতে হেতু আৰু খুব ভাল সেই বস্তুটো ইমান মানে তেনেকে লিক নকৰে বহুতখিনি ভাল আৰু তাৰ পিছত মই আকৌ তো আনিছে মাজতে চাই কিনে এইটো হৈছে হাগিজৰ আনিছে হাগিজৰ কমফি পেন্টছ এইটো একদম ভাল মানে দুইটা বস্তুৱে ভাল হয় গতিকে আমি এটোত আছে আমাৰ 42 পেন্টছ আৰু এটোৰ প্ৰাইসটো সৰি ৰবতে মই
এটা বস্তু পাহৰি গৈছো হিটো নামটো মই ক'ব পাহৰি গৈছো এটো কৈ দিছো এটো হৈছে প্ৰাইসটো হৈছে 420 কিন্তু যদি আপোনালোকে অনলাইনত আনে মানে আমি ফ্লিপকাৰ্টৰ পৰা আনি আছো তো ফ্লিপকাৰ্টৰ পৰা যদি আপোনালোকে আনে দেন তেতিয়া হলে আপোনালোকে অকনমান কিবা এটা ডিসকাউন্ট পাব আৰু আমি কৈছো আৰু এটোৰ দামটো হৈছে এটো যেটো ডাঙৰ টেডিৰ দামটো হৈছে 999 মানে 999 টকা 1 টকা কম 1000 rupees তো আমি এই বস্তুখিনি সকলোখিনি বস্তু আমি আনি আছো ফ্লিপকাৰ্টৰ পৰা এনেকুৱা নহয় যে আমি বাকিখিনিৰ পৰা নানো দে মিছো হক মিন্ত্ৰা হক সেইখিনিৰ পৰা আমি আনো কিন্তু বৰ্তমান আমি ফ্লিপকাৰ্টৰ পৰাই মাইনাৰ হাগিস মানে ডাইপাৰ গোটে বস্তুখিনি আমি লৈ আছো মাইনাৰস কিছুমান প্ৰডাক্টস আমি হেখিনি বস্তুৰ পৰাই লৈ আছো তো আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া হলে আপোনালোকে ফ্লিপকাৰ্টৰ পৰা যাব বহুতখিনি আপোনালোকে ডিসকাউন্ট পাব আৰু অফাৰত মানে দি থাকে ন গতিকে আপোনালোকে সেই গোটে বস্তুখিনি ডিসকাউন্ট পাই যাব তো গাইস কেনেকুৱা লাগিলে আপোনালোকৰ আজিৰ ভিডিওটো চাই মানে অন্য বস্তুলে কব যোৱা নাই যে মই কিবা গিফটৰ কিবা সেই বস্তুখিনি মই শেয়াৰ কৰিছো এটা কাৰণে দে মই বাৰে বাৰে কৈ আছো হেতু হৈছে মাকৰ মৰম এগৰাকী মাতৃৰ এগৰাকী সন্তানৰ কাৰণে কেনেকুৱা হ'ব পাৰে মৰমখিনি কিবা এটা বস্তু দিলে যে মৰম থাকিব কিবা এটা বস্তু নিদিলে যে মৰমটো কমি যাব হেতু কিন্তু নহয় দে অন্তৰৰ পৰা প্ৰত্যেক গৰাকী মাতৃৰে প্ৰত্যেকজন সন্তানলৈকে মৰম থাকিবই আছে হেতু তাহানিৰে পৰা হৈ আহিছে মানে অতীজৰ পৰা আৰু সদায় থাকিব ঠিক তেনেকে আমিও এতিয়া সন্তান জন্ম দিছো গতিকে মাৰ যেটো ত্যাগ মাৰ যেটো কষ্ট মাৰ যিখিনি মানসিক যন্ত্ৰণা বা মাৰ মৰম ভালপোৱা গুটে বস্তুখিনি যেটো মানে আমাক যেনেকে কি বুলি কম এটা মানে কি বুলি কম প্ৰটেকচন দিছিলে হে গুটে মানে আমি আমাক কেনেকে প্ৰটেক্ট কৰি ৰাখিছে তেওঁ হে গুটে বস্তুখিনি আমি কি মানে বুজি পাই গছো এতিয়া সো হে কাৰণে মানে এটোৱে জানো যে এগৰাকী মাতৃ সদায় দেৱী সদৃশ হয় গতিকে কোনো নিজৰ মাতৃক কেতিয়া অৱজ্ঞা কৰিব নালাগে অকল মাতৃ বুলিয়ে নহয় দে পিতৃ বৰ্তমান মোৰ মাতৃহে আছে গতিকে মই হে কাৰণে মানে মোৰ মাতৃ সকলো হয় তেওঁ অল ইন অল কিন্তু কি কম পিতৃ থকা হেতেনটো আৰু সুখী হয় মই বা সুখী হলো হেতেন কি কম আৰু এটো উপায় নাই সকলোৱে মানে কপালত সকলোখিনি সুখ সমানে নিদিয়ে কিন্তু আমি এতিয়া এটোৱে কামনা কৰো সকলোৱে যাতে পিতৃ মাতৃ সকলোখিনি মানে সকলোৰ পৰিয়ালত সকলোখিনি সদস্য যাতে ভালে কুশলে থাকে আমিও যাতে ভালে কুশলে থাকো আমাৰ মাতৃ সকলোৰে মাতৃ সকলো ভালে কুশলে থাকক আমিও যাতে ভালে কুশলে থাকো কিয়নো এটি সন্তান ডাঙৰ হোৱাৰ ক্ষেত্ৰত দুজনৰে যি অৱদান যি ত্যাগ মৰম ভালপোৱা সকলোখিনি প্ৰয়োজন হয় নহয় জানো গতিকে সেই বস্তুখিনি যাতে সকলো সন্তানে পাওক আমি কিবা হেৰুৱাইছো আমি বহুত পাইছো তাৰ বিনিময়ত কিন্তু যিখিনি হেৰুৱাইছো সেইখিনি জানো আমি ঘূৰাই পাম গতিকে সেই বস্তুখিনি যাতে আমি ধৰি ৰাখিব পাৰো আমাৰ জীৱনত যাতে সদায় থাকে একো বস্তু যাতে আমাৰ হেৰাই নাযায় পৰিয়ালৰ সকলো সদস্য যাতে আমাৰ সদায় থাকে আমাৰ লগত আমি যাতে সদায় থাকো ভালে কুশলে সেই বস্তুখিনি যাতে আমি সকলোৱে কামনা কৰো হেতুহে কবলৈ বিচাৰিছো কাৰণ মই মোৰ লাইফত বহুত কিবা পাইছো কিন্তু যিখিনি মোৰ কাৰণে মানে কি বুলি কম যিখিনি বস্তু নহলে মোৰ কাৰণে মই একো নহয় মোৰ অস্তিত্বই নাই সেই বস্তুখিনিকে মই হেৰুৱাই পেলাইছো সেই কাৰণে মই সদায় এটা কামনা কৰিছো সকলোৱে যাতে সকলো ভালে কুশলে থাকক আৰু আমাকো ভালে কুশলে থাকিবলৈ আশীৰ্বাদ দিয়ক হেতুৱে কামনা কৰিছো তো গাইস আজিলৈ আৰু বেছি দেৰি নকৰো মই ভিডিওটো কিয় বনাইছিলো আপোনালোকে গম পালে তো যদিহে আপোনালোকৰ ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু লগতে যিসকল নতুন যিসকল শ্ৰোতা দৰ্শক সেই সকলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু প্লিজ আপোনালোকে কমেন্ট আকাৰে জনাবলৈ নাপাহৰিব যে আপোনালোকে মোৰ ভিডিওটি চাই কেনেকুৱা পালে আৰু লগতে কেনেকুৱা ধৰণৰ ভিডিও বনালে আপোনালোকে ভাল পাব কাৰণ মই যেটো এতিয়া বেবি হৈছে তো মই বেবিৰ ওপৰতে অকনমান দিবলৈ ট্ৰাই কৰি আছো আৰু বেবিৰ লাইফষ্টাইলটো অকনমান দেখাবলৈ ট্ৰাই কৰিম
সেইখিনি বস্তু মই লাহে লাহে কৰিম কাৰণ চাওক মোৰ অলপ চিডিউলটো বেলেগ ধৰণৰ হৈ গৈছে নহয় জানো বুলি ক'বলৈ বাৰে বাৰে মোৰ বেয়াও লাগিছে কাৰণ সকলোৱে সেইটো প্ৰত্যেকগৰাকী মাতৃয়ে মানে যিসকল নতুনকে হৈছে তেওঁলোকেতো বুজি পাব গতিকে ময়ো নতুনকে এগৰাকী মাতৃ হৈছো সেইকাৰণে ময়ো মোৰ অলপ ব্যস্ততাপূৰ্ণ জীৱন এটা বৰ্তমান হৈ পৰিছে মানে তাইৰ লগতে লাগোতে মোৰ আধাখিনি সময় পাৰ হয় আৰু মই নিজে ভাবিছো যে মোৰ বেবীৰ কাৰণে মই কমপ্লিট সময় দিম মোৰ কাৰণে এতিয়া বৰ্তমান হেতুৱে ডাঙৰ বস্তু পৃথিৱীৰ সকলো মানে মোৰ মা হাজবেণ্ড বেবী মই আমাৰ বাকি মোৰ ইনলছ ফেমিলি আৰু মোৰ মেটাৰনেল পেটাৰনেল সাইডৰ যিসকল মেম্বাৰ মোৰ কি বুলি কম বহত ভতিজাত সকলোখিনি মোৰ কাৰণে মূল্যৱান সম্পদ বুলি ক'ব লাগিব মূল্যৱান বস্তু বুলি ক'ব লাগিব কোনো এনেকুৱা নহয় যে তেওঁলোক কিবা বেলেগ কিন্তু তথাপি মই এটাই জানো যে মই বৰ্তমান এই কামটো মই ভালদৰে মানে যেটো দায়িত্ব মোৰ কৰ্তব্য যেটো মোৰ কাম এগৰাকী মাতৃ সেই পালন কৰিবলৈ বিচাৰিছো তো ইয়াৰ মাজতে মোৰ মাক ধন্যবাদ জ্ঞাপন কৰিছো আমাক ইমান মৰম চেনেহ দিয়াৰ কাৰণে আৰু লগতে এওঁলোকৰ পিতৃ মাতৃকো ধন্যবাদ জনাইছো যেনেকৈ নহওক তেওঁলোকে যিমান পাৰে মোক সুখী ৰাখিবৰ কাৰণে বা যিমান পাৰে মোক যি বস্তুৱে নহওক দিবলৈ চেষ্টা কৰে সেইকাৰণে তেওঁলোককো ধন্যবাদ জনাইছো আৰু লগতে মোৰ হাজবেণ্ডকো জনাইছো মোৰ বৌকো জনাইছো সকলোকে জনাইছো আমাক ইমান মৰম চেনেহ কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকক তো গাইস আশা কৰো আপোনালোকে বুজি পাইছে মই কি ক'বলৈ বিচাৰি পৰিছো তো আজিলৈ আৰু বেছি দেৰি নকৰো ইমানতে বাই বাই